দুপৰীয়া হাজাৰ ৰং ভিডিঅ'ৰ সৈতে মই মামনা আপোনালোক সকলোকে মোৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আজি বনাব লৈছোঁ লেচৰা সৰু সৰুকৈ কাটি লৈছোঁ। এইফালে আলু আৰু জিকা, এইফালে ভাতকেৰেলা, পনীৰ অলপ, জলকীয়া, পিঁয়াজ গোটেইখিনি ৰেডি কৰি লৈছোঁ। কেৰাহীটো গেছত বহাই দি তেল দিওঁতে গেছে আকৌ চিলিণ্ডাৰ লগাইছোঁ। এয়া কাৰ এনেকুৱা হয় কমেণ্ট কৰিবচোন। মোৰ কিন্তু প্ৰায়ভাগে এনেকুৱা হয়। দুপৰীয়া ভাত বনাব আহোঁ, গেছটো জ্বলাওঁ, অলপ সময় জ্বলাৰ পিছতেই চিলিণ্ডাৰ চেছ, এনেকুৱা প্ৰায়েই হয়। এয়া গেছটো লগাই ল'লোঁ আৰু দেখিছেনে গেছৰ ওপৰত কেৰাহীখনত তেল দি থোৱাই আছে, গৰম হ'বলৈ নাপালে গেছে। আকৌ জ্বলাই লৈছোঁ, তেলখিনি ধুনীয়াকৈ গৰম হ'ব দিছোঁ। তাত দিলোঁ পাঁচফোৰণ, মিহিকৈ কাটি লোৱা পিঁয়াজ দিলোঁ আৰু দুটা জলকীয়া ফালি দিছোঁ। জোখমতে হালধি দিলোঁ। এতিয়া সেই যে লেচেৰাখিনি সৰু সৰুকৈ কাটি লৈছিলোঁ সেইখিনি দিলোঁ। এনেই মই দীঘলীয়াকৈ কাটি লওঁ, আজি ভাবিছোঁ অলপ সৰুকৈ কাটি এনেকৈ বনাই চাওঁ, সেইকাৰণে এইদৰে কাটি ল'লোঁ আৰু সোৱাদ অনুযায়ী নিমখ দিলোঁ। এইখিনি ভালদৰে লৰাই লৈছোঁ আৰু ঢাকনিখন লগাই সিজিবৰ কাৰণে ৰাখি থৈ দিম। জুইটো একেবাৰে কমাই থৈ দিম ঢাকনিখন মাৰি। আৰু এয়া দেখিছেনে সেইদিনাখন এইখিনি পুৰিছিল, আজি আকৌ এইখিনি পুৰিলে কুকাৰৰ ছাইডত হাতখন লাগি এইখিনি আকৌ পুৰিলে। কাৰ এনেকুৱা হয় জনাবচোন। মোৰ কিন্তু প্ৰায়েই হয়, হাতত পুৰিবই। মাজতে আকৌ ঢাকনিখন গুচাই লৰাই লৈছোঁ। এই তলত লাগিব ধৰিছে দেখিছেনে। মই অলপ তেলটো কমাই দিওঁ যে, সেইবাবে তলত লাগিব ধৰিছে। হ'লে একো নাই, জুইটো একেবাৰে কমাই লেচেৰা ভাজিখিনি বনাই ল'লোঁ। এইফালে আকৌ ভাতকেৰেলা যে গুচাই ৰাখিছিলোঁ সেইকেইটা দিলোঁ। দি এইফালে আকৌ সেইখন কেৰাহীয়ে ধুই লৈছোঁ। ধুই লৈ তেল গৰম হৈ থাকোঁতে তাতে দিলোঁ হালধি, অকণমান দিছোঁ নিমখ। এতিয়া পনীৰখিনি ভাজি লৈছোঁ। আজি জিকা আলুৰ সৈতে পনীৰৰ তৰকাৰী বনাম। আপোনালোকে খায়নে বাৰু? যদি খোৱা নাই বনাই খাবচোন। একেবাৰে চিম্পল ৰেচিপি হয়, ইমান বেছি মছলা পাতিও নাই, খাবলৈ কিন্তু ভালেই লাগে। সদায় আৰু কিমান আলুৰ সৈতে খাব নহয় জানো? সেইকাৰণে অকণমান বেলেগকৈ বনাইছোঁ আজি। এয়া তেল বহুত বেছি হৈ গ'ল, পনীৰখিনি ভাজি উঠি বেছি হোৱা তেলখিনি উলিয়াই লৈছোঁ। আমাৰ আকৌ ঘৰৰ সকলোৱে বেছিকৈ তেল খাবলৈ টান পায়, সেইবাবে মই কম তেলতেই বনাওঁ। এতিয়া দিলোঁ পাঁচফোৰণ, জলকীয়া দিছোঁ 3টামান আৰু পিঁয়াজ দিছোঁ অলপ বেছিকৈ। এইদৰে সৰু সৰু টুকুৰা কৰি পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজখিনি দিলোঁ। এতিয়া এইখিনি অকণমান সময় ৰঙচুৱাকৈ ভাজি লৈছোঁ। এতিয়া তাত দিম অকণমান থেতেলিয়াই লোৱা আদা। নহৰু থাকিলে নহৰুও দিব পাৰে, কিন্তু আজি মোৰ নহৰু নাই, শেষ হৈ গৈছে। অহাকালি চানডেহে আকৌ গোটেই বজাৰবোৰ কৰিব লাগিব। এয়া জোখমতে দিলোঁ হালধি। এতিয়া জিকা আৰু আলুখিনি বহাই দিম। এইদৰে মই সৰু সৰু টুকুৰা কৰি লৈছোঁ। আলু বেছি দিয়া নাই, এটা আলু দিছোঁ আৰু জিকা দিছোঁ। এইদৰে বহাই ল'লোঁ। এইখিনি অকণমান লৰাই দি লৈছোঁ। লৰাটো দেখিছেনে অসুবিধা হৈছে, কেৰাহীটো ভৰ্তি হৈয়ে গৈছে। এতিয়া তাত দিম সোৱাদ অনুযায়ী নিমখ দি এইখিনি অকণমান সময় আকৌ লৰাই লৈছোঁ। এতিয়া ঢাকনিখন লগাই জুইটো একেবাৰে কমাই ৰাখিম। পানী দিয়াৰ প্ৰয়োজনে নাই, কাৰণ জিকাৰ পৰা পানী ওলাবই। মাজতে আকৌ লৰাই লৈছোঁ। এইবাৰ ভালদৰে লৰাই দিছোঁ। সেইবাৰ নিমখ দিয়াৰ পিছতো লৰাব পৰা নাই যে, এইবাৰ অকণমান কমি গৈছে। ভালদৰে এইখিনি লৰাই লৈছোঁ। আকৌ ঢাকনিখন লগাই থৈ দিলোঁ, সিজি থাকক ভালকৈ। মাজে মাজে আৰু ঢাকনি খুলি লৰাই দিছে। এইবাৰ ঢাকনিখন খুলি চালোঁ যে ধুনীয়াকৈ সিজিয়ে গৈছে। বহুত বেছি সময় নালাগে, জিকা সিজোতে ধুনীয়াকৈ সিজি গৈছে। এতিয়া তাত অকণমান মছলা দিম। এইখিনি মই ঘৰতে বনাই ৰাখোঁ মছলা, জিৰা, জালুক, গৰম মছলা, ধনিয়া গুড়ি, জলকীয়া গোটেইখিনি দি অকণমান সময় ভাজি গুড়ি কৰি টেমাত ভৰাই ৰাখি থৈ দিওঁ। সকলোবোৰ মছলাই থাকে, মিক্স মছলা সেইখিনি অকণমান দিছোঁ। গোন্ধটো ভাল লাগিব খাবলৈ। এতিয়া আকৌ ঢাকনিখন লগাই থৈ দিছোঁ। আৰু এইফালে দেখিছেনে ভাতকেৰেলাকেইটা ভাতত যে দিছিলোঁ উলিয়াই ৰাখিছোঁ। আৰু এইফালে এতিয়া দিলোঁ পনীৰখিনি।
পনীৰখিনি দি এইখিনি ভালদৰে লৰাই লৈছোঁ যদি এইদৰে খোৱা নাই এবাৰ বনাই খাই চাবচোন এতিয়া জিকাৰ দিনত এইদৰে খাবলৈ ভালো লাগে সদায় আলু বিলাহীৰ সৈতে কিমান আৰু পনীৰ খাম নহয় জানো এনেকৈ খাবলৈ ভাল লাগে কেতিয়াবা অলপ বেলেগকৈ এয়া মোৰ ভাজিখন হৈয়ে যাব সেইদিনাখন এজনী বান্ধৱীয়েও বনোৱা দেখিলোঁ জিকা আলুৰ সৈতে পনীৰৰ তৰকাৰী হৈ গ'ল জিকা আলু পনীৰৰ তৰকাৰী খাবৰ বাবে ৰেডি হৈ গ'ল এইফালে আকৌ ভাতকেৰেলাকেইটাও কেৰাহীত নিমখ আৰু হালধিত তেলখিনিতে দি লৈছোঁ এতিয়া ভাতকেৰেলাকেইটা বহাই দিলোঁ বহাই লুটিয়াই লৈছোঁ এইদৰে বাৰু ভাজি খাই কোনে কোনে ভাল পায় কমেণ্ট কৰিবচোন মোৰ কিন্তু খুবেই ভাল লাগে এইদৰে ভাতত দি সিদ্ধ কৰি লওঁ বা কেতিয়াবা কুকাৰতো সিদ্ধ কৰি লৈ এইদৰে ফালি ফালি ভাজি বনাওঁ বহুতেই ভাল লাগে খাবলৈ এয়া মোৰ ভাজিখনো হৈ গ'ল গোটেইখিনি ৰেডি কৰি লৈছোঁ ৰাতিপুৱাই আকৌ দাইলখন বনাইছিলোঁ গোটেইখিনি ৰেডি হৈ গ'ল ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ধন্যবাদ